নগাঁও জিলাৰ আয়ুক্তৰ উপস্থিতিত কলিয়াবৰ সমজিলা উদ্বোধন কৰিলে মন্ত্ৰী কেশৱ মহন্তই। নগাঁও জিলাৰ কলিয়াবৰ সমজিলা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত ঘোষণা কৰা ৩৯খন সমজিলাৰ অন্যতম নগাঁও জিলাৰ কলিয়াবৰ সমজিলা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। সভাত ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই ১৯৮৭ চনত কলিয়াবৰ মহকুমা স্থাপনৰ পূৰ্বে সেই সময়ৰ ছাত্ৰ নেতা হিচাপে থকা কালত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নেতৃত্বত কলিয়াবৰ মহকুমা গঠনৰ দাবীত কলিয়াবৰ বন্ধৰ আহ্বানত কথা সোঁৱৰণ কৰে। তদুপৰি তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু স্থানীয় বিধায়ক গুণীন হাজৰিকাৰ তৎপৰতাত কলিয়াবৰ মহকুমা গঠন যথেষ্ট খৰতকীয়াকৈ সম্পন্ন হয়। আজিৰ এই সমজিলা ঘোষণাৰ ফলত বহু প্ৰশাসনিক সেৱা সুবিধাসমূহ নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়লৈ নোযোৱাকৈয়ে কলিয়াবৰৰ নাগৰিকে লাভ কৰিব। ইয়াৰ ফলত প্ৰশাসনিক ব্যৱস্থাটো আৰু ৰাইজৰ কাষ চাপিব। নতুনকৈ সমজিলাৰ সেৱাসমূহ যাতে কলিয়াবৰীয়া ৰাইজে অতি সহজতে তৎকালীনভাৱে পায় তাৰ বাবে কলিয়াবৰ নৱনিযুক্ত সমজিলা আয়ুক্ত লিচা তালুকদাৰসহ আন বিষয়া কৰ্মচাৰীলৈ আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাও কলিয়াবৰ মহকুমা গঠন কালৰ স্মৃতি সুঁৱৰি কয়, কলিয়াবৰ মহকুমা গঠনৰ ২৭ বছৰৰ পাছত এক প্ৰশাসনিক সংস্কাৰ হৈছে। তাৰ বাবে অসম চৰকাৰক ধন্যবাদৰ পাত্ৰ। এতিয়া সমজিলাৰ পৰা পূৰ্ণ পৰ্যায়ৰ জিলালৈ উন্নীত হ'ব লাগে। তদুপৰি এই কাম তৎপৰতাৰে বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহে কলিয়াবৰৰ ভৌগোলিক, ঐতিহাসিক, প্ৰাকৃতিক আৰু সাংস্কৃতিক সমলসমূহ উল্লেখ কৰি কয়, কলিয়াবৰৰ দৰে সকলো দিশতে পৰ্যাপ্ত সমল বিদ্যমান। সকলো সমল একে স্থানতে কথাটো বিৰল। আজিৰ এই নতুন প্ৰশাসনিক সংস্কাৰে কলিয়াবৰৰ গুণ গৰিমা বৃদ্ধিৰ লগতে ৰাইজক উপকৃত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল এনি। কলিয়াবৰৰ বাবে আজি এক ঐতিহাসিক ক্ষণ। ইয়াৰ আগতে ১৯৮৯ চনৰ ১৮ অক্টোবৰ তাৰিখে ৩৫ বছৰৰ আগতে কলিয়াবৰ চাব ডিভিজন ঘোষণা হৈছিলে আৰু আজি ৩৫ বছৰৰ পিছত পুনৰ ২০২৪ চনৰ আজি ৪ অক্টোবৰ তাৰিখে আমাৰ এই কলিয়াবৰ জিলা সমজিলালৈ উন্নীত হ'ল। কলিয়াবৰ মহকুমা সমজিলালৈ উন্নীত হ'ল। এতিয়া জিলা প্ৰশাসনৰ প্ৰায় সকলো কাম, যিখিনি কেৱল ডিচিৰহে কৰ্তৃত্ব আছে, তেনে কামৰ বাদে সকলো কামেই ইয়াতে উপলব্ধ হ'ব আৰু প্ৰায়খিনি বিভাগ এই একেটা গৃহতে ইয়াত তেখেতসকলৰ কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা কৰিছে। আমিও ভাবিছোঁ যে বৰ্তমান যিটো মহকুমাধিপতিৰ কাৰ্যালয় আছিল, সমজিলালৈ উন্নীত হোৱাৰ লগে লগে এই কাৰ্যালয়ৰ সম্প্ৰসাৰণ ঘটাই এতিয়া যিবিলাক বিভাগ ভাড়াঘৰত আছে সেই আটাইখিনি বিভাগ ইয়ালৈ লৈ আহি আৰু যিবিলাক বিভাগ এতিয়াও জিলাৰ পৰা ইয়ালৈ হস্তান্তৰ হোৱা নাই, সেইবিলাক বিভাগ হস্তান্তৰ কৰি ইয়াত সকলো বিভাগৰ কাম কাজ যাতে ইয়াৰ পৰা উপলব্ধ হয়, এই ব্যৱস্থাটো হয়তো অতি সোনকালে আমি কৰিব পাৰিম। গতিকে আজিৰ দিনটো কলিয়াবৰবাসী ৰাইজৰ কাৰণে এক ঐতিহাসিক দিন বুলি আমি গণ্য কৰিছোঁ। আপুনিও সাক্ষী হৈ থাকিল আজি অধিৱেশনত, মনৰ অনুভৱটো কেনেকুৱা? আজি অনুভৱ আছিল, প্ৰকৃততে আমাৰ মনত ইচ্ছা আছিল কলিয়াবৰক এদিন জিলা কৰা, কিন্তু জিলা পৰ্যায়ৰে সমজিলালৈ উন্নীত হৈছে। আমি ইয়াতে সন্তুষ্টি লাভ কৰিছোঁ, কাৰণ কলিয়াবৰৰ যদি আমি কুঠৰি বাগৰিৰ পৰা ধৰোঁ তেতিয়াহ'লে প্ৰায় ৭০-৮০ কিলোমিটাৰ গৈহে জিলাৰ উপায়ুক্ত কাৰ্যালয় পায়। গতিকে ইমান দূৰত্বত সকলো ৰাইজৰ বহু অসুবিধা হয়।
আৰু কলিয়াবৰ সমজিলাৰ যিটো স্থান সেইটো কলিয়াবৰৰ মধ্যস্থলত সকলো ফালৰ পৰা আহি সকলোৱে এই স্থানলৈ অহাৰ যোগাযোগ ব্যৱস্থাকে ধৰি সকলোখিনি আছে ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব।